নলবাৰীৰ বেলচৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা। বুধবাৰে নলবাৰীৰ বেলচৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয় প্ৰাংগণত প্ৰবক্তা ডক্টৰ ৰীতাৰাণী বৰ্মনৰ পশ্চিম নলবাৰীৰ লোকসাহিত্য শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি ডক্টৰ নিপেন পাটোৱাৰীয়ে। গ্ৰন্থখন উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে। সভাত পৰিবহণ বিষয়া ডক্টৰ খনীন্দ্ৰ বৰ্মন, শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অধ্যক্ষ মানস বৰঠাকুৰৰ লগতে মহাবিদ্যালয়খনৰ প্ৰবক্তা আৰু ছাত্ৰ ছাত্ৰীসকলো উপস্থিত থাকে। এই উন্মোচনী সভাখনত মই অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক শ্ৰীযুত অচ্যুত পাটোৱাৰী ডাঙৰীয়া, আমাৰ বেলশৰৰে সন্তান, তেখেতক এই মহাবিদ্যালয়লৈ মই আজি মোৰ গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে তেখেতক আহ্বান কৰি আনিছিলোঁ। আৰু তেখেতৰ লগত যিগৰাকী পৰিবহণ বিষয়া ডক্টৰ খনীন্দ্ৰ বৰ্মন, তেখেত এজন লোক সাংস্কৃতিক সাধক, তথাপি তেখেত এগৰাকী প্ৰায় ৩-৪খনমান নিয়মীয়াকৈ পেপাৰত তেখেতৰ লিখনি পঢ়িবলৈ পাওঁ। তেখেতকো এই গ্ৰন্থখন উন্মোচনৰ ক্ষেত্ৰত মই আমন্ত্ৰণ কৰি আনিছিলোঁ, সহযোগী হিচাপে, বিশিষ্ট অতিথি হিচাপে মাতি আনিছিলোঁ। তাৰোপৰি মহাবিদ্যালয়ত মোৰ অধ্যক্ষ, শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মানস বৰঠাকুৰ ছাৰ প্ৰমুখ্যে, আমাৰ যিগৰাকী সভাপতি, মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি ডক্টৰ নিপেন পাটোৱাৰী ছাৰ প্ৰমুখ্যে, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, মোৰ বিভাগৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীনেশ চক্ৰৱৰ্তী ছাৰে মোক সদায়ে অনুপ্ৰেৰণা দি থাকে। তাৰোপৰি মোৰ মহাবিদ্যালয়ৰ সমূহ বিষয়ববীয়া বা কৰ্মকৰ্তা, শিক্ষক কৰ্মচাৰীৰ লগতে মোৰ পৰিয়ালবৰ্গৰ অনুপ্ৰেৰণাত মই এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই আজি মই সঁচাকৈ আনন্দিত। আৰু সেয়ে মই আপোনালোকৰ ওচৰতো প্ৰতিদিন গোষ্ঠীৰ তৰফৰ আপোনালোককো মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটোত যে আপোনালোকে উপস্থিত থাকি মোক আশীৰ্বাদ দিলে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ফ্ৰণ্ট। নলবাৰীৰ বেলচৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা। বুধবাৰে নলবাৰীৰ বেলচৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয় প্ৰাংগণত প্ৰবক্তা ডক্টৰ ৰীতাৰাণী বৰ্মনৰ পশ্চিম নলবাৰীৰ লোকসাহিত্য শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি ডক্টৰ নিপেন পাটোৱাৰীয়ে। গ্ৰন্থখন উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে। সভাত পৰিবহণ বিষয়া ডক্টৰ খনীন্দ্ৰ বৰ্মন, শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অধ্যক্ষ মানস বৰঠাকুৰৰ লগতে মহাবিদ্যালয়খনৰ প্ৰবক্তা আৰু ছাত্ৰ ছাত্ৰীসকলো উপস্থিত থাকে। এই উন্মোচনী সভাখনত মই অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক শ্ৰীযুত অচ্যুত পাটোৱাৰী ডাঙৰীয়া, আমাৰ বেলশৰৰে সন্তান, তেখেতক এই মহাবিদ্যালয়লৈ মই আজি মোৰ গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে তেখেতক আহ্বান কৰি আনিছিলোঁ। আৰু তেখেতৰ লগত যিগৰাকী পৰিবহণ বিষয়া ডক্টৰ খনীন্দ্ৰ বৰ্মন, তেখেত এজন লোক সাংস্কৃতিক সাধক, তথাপি তেখেত এগৰাকী প্ৰায় ৩-৪খনমান নিয়মীয়াকৈ পেপাৰত তেখেতৰ লিখনি পঢ়িবলৈ পাওঁ। তেখেতকো এই গ্ৰন্থখন উন্মোচনৰ ক্ষেত্ৰত মই আমন্ত্ৰণ কৰি আনিছিলোঁ, সহযোগী হিচাপে, বিশিষ্ট অতিথি হিচাপে মাতি আনিছিলোঁ। তাৰোপৰি মহাবিদ্যালয়ত মোৰ অধ্যক্ষ, শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মানস বৰঠাকুৰ ছাৰ প্ৰমুখ্যে, আমাৰ যিগৰাকী সভাপতি, মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি ডক্টৰ নিপেন পাটোৱাৰী ছাৰ প্ৰমুখ্যে, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, মোৰ বিভাগৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীনেশ চক্ৰৱৰ্তী ছাৰে মোক সদায়ে অনুপ্ৰেৰণা দি থাকে। তাৰোপৰি মোৰ মহাবিদ্যালয়ৰ সমূহ বিষয়ববীয়া বা কৰ্মকৰ্তা, শিক্ষক কৰ্মচাৰীৰ লগতে মোৰ পৰিয়ালবৰ্গৰ অনুপ্ৰেৰণাত মই এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই আজি মই সঁচাকৈ আনন্দিত। আৰু সেয়ে মই আপোনালোকৰ ওচৰতো প্ৰতিদিন গোষ্ঠীৰ তৰফৰ আপোনালোককো মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটোত যে আপোনালোকে উপস্থিত থাকি মোক আশীৰ্বাদ দিলে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ফ্ৰণ্ট।